শিল্পীৰ জীৱন যেন এয়াই তাকেই প্ৰমাণ কৰি গৈছে বহু শিল্পীয়ে। অভিনেতা উৎপল দাসো তাৰ ব্যতিক্ৰম নহ'ল। মঞ্চত নাটক শেষ কৰি ঘৰলৈ উভতিছিলহে মাত্ৰ জনপ্ৰিয় অভিনেতা উৎপল দাস, কিন্তু বাটতেই যেন পালে সেই দুখবৰটো। নিশা থিয়েটাৰত অভিনয় সমাপ্ত কৰিয়েই লাভ কৰিলে সেই দুখবৰটো। নাটক শেষ কৰি মাতৃৰ মাতষাৰ আৰু শুনিবলৈ নাপালে অভিনেতা উৎপল দাসে। জন্মদাত্ৰী মাতৃৰ শেষ মাতষাৰো শুনিবলৈ নাপালে অভিনেতাজনে। থিয়েটাৰ সূৰ্যত অভিনয় কৰি উভতি আহোঁতেই লাভ কৰে অভিনেতাজনে মাতৃৰ মৃত্যুৰ খবৰ। ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে মাতৃহাৰা হ'ল অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস। বিগত বছৰত অভিনেতাজন ভ্ৰাম্যমাণ জগতৰ থিয়েটাৰ সূৰ্যত অভিনয় কৰি আছে। শেহতীয়াকৈ অভিনেতাজনে বুধবাৰে নাটক শেষ কৰি ঘৰলৈ উভতাৰ পথতে লাভ কৰে মাতৃৰ মৃত্যুৰ খবৰ। বুধবাৰে চিকিৎসালয়ত আকস্মিকভাৱে মৃত্যুক সাৱটি লৈ অভিনেতাজনৰ মাতৃ নিভাত আছে। ৬০ বছৰ বয়সত মৃত্যুক সাৱটি লৈ অভিনেতাজনৰ মাতৃ নিভাত আছে। দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল অভিনেতাজনৰ মাতৃয়ে। আমিনগাঁও মধ্যম খণ্ডৰ নিবাসী আছিল নিভা দাস। আমিনগাঁও শ্মশানঘাটত শেষকৃত্য সম্পন্ন হয় অভিনেতাগৰাকীৰ মাতৃৰ। শেষকৃত্য সম্পন্ন কৰি কলিয়াবৰত পুনৰ থিয়েটাৰত অভিনয় কৰিবলৈ আহে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসে। নিজৰ জীৱনটোৱেই যেন অভিনয় হৈ পৰিছে অভিনেতা উৎপল দাসৰ। মনত হেজাৰ বেদনা লৈও অভিনয় কৰিছে অভিনেতা উৎপল দাসে। মঞ্চত অভিনয় কৰি দৰ্শকক আমোদ দিয়াত ব্যস্ত হৈ থাকিব লগা হ'ল মৰমৰ অভিনেতা উৎপল দাসে।